মই যেতিয়া প্ৰতিখন জিলাত মই ভ্ৰমণলৈ যাওঁ তাত চৰকাৰীভাৱে যি কাম কাজ কৰোঁ আৰু কাম কাজ কৰাৰ অন্তত মই অসম গণ পৰিষদ আৰু বিজেপিৰ কাৰ্যালয়লৈ গৈ কাৰ্যকৰ্তাসকলক মাত লগাওঁ আৰু এইবেলি যিহেতু নতুনকৈ নিৰ্বাচন আহি আছে পুনৰ গতিকে সেইকাৰণে নিশ্চিত ৰূপত অহাৰ প্ৰয়োজন আছিলে আৰু সেইকাৰণে মই খন্তেক পিছতে মই আমনিলৈ গৈ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ লগত কথা পাতিম। তাৰ প্ৰাক মুহূৰ্তত অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলৰ লগত কথা পাতিবলৈ আহিছোঁ। যিহেতু নিৰ্বাচন আহিছে আৰু মূলগতভাৱে এই কথাখিনিয়ে কৈছোঁ, ৰাইজক কৈছোঁ যে যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া ইয়াতে বিধায়ক আছিলে তেতিয়া কথাটো কি আছিল মই ক'বলৈ নাযাওঁ। এতিয়া যিহেতু ৰকিবুল হুছেইন ডাঙৰীয়া যিহেতু বিধানসভাত যিহেতু নিৰ্বাচনত অংশগ্ৰহণ নকৰে উপ নিৰ্বাচনত, কাৰণ তেখেতে যিহেতু সাংসদ হৈছে, মই ভাবোঁ যে চামগুৰি সমষ্টিৰ অঞ্চলৰ ৰাইজে এই কথাষাৰ নিশ্চিত ৰূপত চিন্তা কৰিব, কাৰণ তেখেতক ভাল পাই ভোট দিছিলে। মোৰ তাত ক'বলগীয়া একো নাই। এইবাৰ যিহেতু তেখেতে প্ৰাৰ্থী নহয় এইটো নিশ্চিত। গতিকে যিহেতু চৰকাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ চলি আছে, গতিকে সেইকাৰণে এইবাৰ বাই ইলেকশ্যনত ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ প্ৰাৰ্থীক চামগুৰি অঞ্চলৰ ৰাইজে ভোট দি অন্ততঃ এই 1.5 বছৰৰ কাৰণে প্ৰতিনিধি প্ৰেৰণ কৰিব বুলি মোৰ এটা দৃঢ় বিশ্বাসী আৰু জনসাধাৰণকো মই সেইটোৱে আহ্বান জনাইছোঁ চামগুৰি অঞ্চলৰ জনসাধাৰণক যে যাতে এই ভুলটো যাতে নকৰে। যদি ৰকিবুল হুছেইন ডাঙৰীয়া থাকিলেহেঁতেন এতিয়াও যদি তেখেতে বিধানসভাত আহি পেলাই যদি অংশগ্ৰহণ কৰে মোৰ ক'বলগীয়া একো নাই। এতিয়াও সাংসদ পদ এৰি পেলাই যদি নহয় যে চামগুৰিৰ প্ৰতি মৰম আছে গতিকে চামগুৰিৰে পুনৰ বিধায়ক হওক, ৰাইজে যি সিদ্ধান্ত লয় তাকে লওক, মোৰ ক'বলগীয়া একো নাই। যিহেতু নাথাকিব গতিকে ৰাইজে এইবাৰ অন্ততঃ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থীক ভোট দিব বুলি মই আশাবাদী। মানে দেখিবলৈ পোৱা গৈছে যে বিধানসভা নিৰ্বাচনত চামগুৰি ৰাইজে ব্যক্তি চাই ভোট দিছিল নে দল চাই পেলাই ভোট দিছিলে? সেই কথাষাৰ চামগুৰি ৰাইজে বুজি পাব। কাৰণ কিয় এতিয়া চামগুৰিৰ ৰাইজক মই আগতো লগ পাইছোঁ। মই ইয়াৰে নিকটৱৰ্তী এখন ষ্টেডিয়াম এখন আছিলে আৰু ষ্টেডিয়ামত যেতিয়া গৈছিলোঁ, ষ্টেডিয়ামত যাওঁতে মই নিজে আহিছিলোঁ, মই দলৰ সভাপতি হিচাপে আহিছিলোঁ। এই হাজাৰ হাজাৰ জনসাধাৰণ আহিছিলে আৰু তেতিয়া মই আশা ৰাখিছিলোঁ যে অন্ততঃ আমি ভোট পাম বুলি। কিন্তু যিমান জনসাধাৰণ আহিছিলে তাৰে 5% ভোটো আমি পোৱা নাই। কিন্তু সেইবোৰৰ কথা সুকীয়া, কাৰণ কিয় যিহেতু তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া যিহেতু আছিলে, কিন্তু এইবাৰ যিহেতু তেখেতে নাই গতিকে মই ভাবোঁ সেইকাৰণে যে আমাৰ পাৰ্টীক ভোট দিব। কাৰণ চৰকাৰ যিহেতু চলি আছে, এই 1.5 বছৰৰ যদি অধিক উন্নয়ন যদি বিচাৰে চামগুৰি অঞ্চলৰ ৰাইজে তেতিয়া নিশ্চিত ৰূপত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীক ভোট দিব। আৰু যদি তেওঁলোকে যদি ভাবে যে নহয় আমাক একো উন্নয়ন নালাগে, এই বিৰোধী এটা আহিলে যেনেকুৱা অৱস্থা হয় তেনেকুৱা যদি ভাবে, সেইটো চামগুৰি অঞ্চলৰ ৰাইজৰ সিদ্ধান্ত, এইটো তাত মোৰ ক'বলগীয়া একো নাই। এইবাৰ উপ নিৰ্বাচনত বিজেপিৰ ফলাফল কেনেকুৱা হ'ব বুলি ভাবে? ভাল হ'ব, কাৰণ কিয় আমি এতিয়া বাকী আমাৰ যি 5টাৰ ভিতৰত 4টা আমি জিকাটো নিশ্চিত। যিহেতু এটা সংখ্যালঘু অধ্যুষিত অঞ্চলৰ যিহেতু ৰাইজ আছে, চামগুৰিৰ কথাই ক'ম। কাৰণ কিয় চামগুৰিৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ, জনসাধাৰণক আবেদন জনাইছোঁ। আমাৰ আবেদন সেইটোৱে আবেদন যে ৰকিবুল হুছেইন যদি থাকিলেহেঁতেন মোৰ ক'বলগীয়া একো নাই। ৰকিবুল হুছেইন যিহেতু নাই, ইয়াততো কংগ্ৰেছ বুলিতো জিকা নাই, ৰকিবুল হুছেইন বুলিহে জিকে। গতিকে মই সেইকাৰণে এইটো আশাবাদী, আশাবাদী যে এইবাৰ অন্ততঃ চামগুৰি অঞ্চলৰ ৰাইজে এটা সিদ্ধান্ত এটা ল'বগৈ। চামগুৰি অঞ্চলৰ ৰাইজৰ আগন্তুক দিনত উন্নয়নৰ স্বাৰ্থত আৰু চৰকাৰৰ সাধাৰণতে বাই ইলেকশ্যনত সাধাৰণতে জনসাধাৰণে কি কৰে, চৰকাৰৰ পক্ষত থাকে। পৰৱৰ্তী বিধানসভাৰ সময়ত তেওঁলোকে কি সিদ্ধান্ত লয় বেলেগ কথা, কিন্তু সাধাৰণতে উপ নিৰ্বাচনৰ সময়ত চৰকাৰ য'ত থাকে সেই দলৰে মানুহক বা সেই মৰ্চাৰ মানুহকে সাধাৰণতে ভোট দিয়া এটা পৰম্পৰা। গতিকে নিশ্চিত ৰূপত চামগুৰি অঞ্চলৰ ৰাইজে ভুল নকৰিব বুলি মই দৃঢ় বিশ্বাসী। পূৰ্বতে জিকিছিলে কংগ্ৰেছ, জিকা নাছিলে। ৰকিবুল হুছেইনে যদি নেখেলি পেলাই যদি অন্যক যদি দিলেহেঁতেন তেতিয়া কেতিয়াবাই জিকিলেহেঁতেন, অন্য মানুহ জিকিলেহেঁতেন। গতিকে মই সেইকাৰণে কথাষাৰ এই কৈছোঁ যে ৰাইজে ৰকিবুল হুছেইনক ভোট দি আহিছিলে। এইবাৰ যিহেতু ৰকিবুল হুছেইন ডাঙৰীয়া যিহেতু নিৰ্বাচনত অংশগ্ৰহণ নকৰে, গতিকে ৰাইজে নিশ্চিত ৰূপত ভোটটো কাক দিব, চৰকাৰৰ লগত থকা ব্যক্তিকে দিব। এতিয়া তেখেতে সাংসদ হ'লেতো আমাৰ ইয়াতে একো সহায় কৰিব নোৱাৰিব, কাৰণ তেখেতটো নগাঁৱৰ সাংসদ, কলিয়াবৰৰ সাংসদটো নহয় তেখেতে, বা কাজিৰঙাৰ সাংসদ নহয় তেখেতে সাংসদ হৈছে ধুবুৰী অঞ্চলৰ। তেখেতে এম পি সমষ্টিৰ ফাণ্ড যি ফাণ্ড দিব, সমগ্ৰ ফাণ্ড দিব লাগিব তেখেতে ধুবুৰী অঞ্চলত।
ইয়াতে সামগ্ৰী অঞ্চলত তেখেতে ব্যক্তিগত কিবা ফাণ্ড দিয়ে টকা পইচা দিয়ে বেলেগ কথা, কিন্তু চৰকাৰীভাৱে ইয়াতে এটা 5 পইচাও দিব নোৱাৰিব সাংবিধানিকভাৱে। গতিকে সেইকাৰণে ৰাইজে সিদ্ধান্ত ল'ব লাগিব যে তেওঁ যিহেতু ইয়াতে 5 পইচাও যিহেতু দিব নোৱাৰিব সাংসদ হিচাপে, গতিকে আগন্তুক দিনত চৰকাৰখন যিহেতু আমাৰ আছে, আমাৰ প্ৰাৰ্থী যিয়ে নহওক কিয় সেইগৰাকী প্ৰাৰ্থীক ভোট দিলে প্ৰাৰ্থীগৰাকীৰ একো বেনিফিট নাই বা আমাৰো একো বেনিফিট নাই, যে আমাৰ দলৰ যে কিবা বেনিফিট হ'ব সেইটো একো নহয়, কিন্তু সামগ্ৰী অঞ্চলৰ ৰাইজৰ ইয়াত বেনিফিট হ'ব। আৰু মই সেইটোৱে এটা আহ্বান জনাব আহিছোঁ, ৰাইজে মানিলে ভাল, নামানিলেও ভাল, মোৰ ক'বলগীয়া একো নাই। মানে দেখিবলৈ পোৱা গৈছে যে সামগ্ৰীখন যদি ৰকিবুল হুছেইন থাকে বেলেগ কোনোবা দলৰ ব্যক্তি বা ইয়াত নিৰ্বাচন খেলিবলৈ আহি লাভ নাই। মই কাৰণ পূৰ্বতে সেইটোৱে দেখিছোঁ সেইটোৱে গোটেই ৰাইজক সেইটোৱে কৈছোঁ যে ৰকিবুল হুছেইন ডাঙৰে যিহেতু ইয়াত নাই এইবাৰ, গতিকে ৰকিবুল হুছেইন ডাঙৰ থাকিলে অন্য কথা আছিলে, তেওঁ নাই যিহেতু, গতিকে চৰকাৰৰ লগত থাকি পেলাই অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীক ভোট দিলে সামগ্ৰী অঞ্চলৰ ৰাইজৰ কাৰণে ভাল, আৰু ভোট নিদিলে সেইটো মইতো ক'বলগীয়া একো নাই। এইবাৰ এটা ইছ্যু ওপৰত সকলোৱে ইছ্যু কৰি আছে যে সকলোৱে এটা চৰ্চা চলি আছে যে এইবাৰ ইলেকশ্যনত বিশেষকৈ স্মাৰ্ট মিটাৰক লৈ এটা চৰ্চা চলিছে, স্মাৰ্ট মিটাৰক লৈ এটা ইছ্যু হ'ব। আৰু বিশেষকৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰীকে মাজতে মিয়া বুলি যি সংবোধন কৰিছিলে সংখ্যালঘু লোকসকল, সেইসমূহ ইছ্যু কিন্তু এইবাৰ ইলেকশ্যনত দেখিবলৈ পোৱা যাব। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? স্মাৰ্ট মিটাৰ কিন্তু ৰাইজক যথেষ্ট স্মাৰ্ট মিটাৰৰ কথা আমি শুনি আহিছোঁ, মই অৱশ্যে মোৰ সমষ্টিত এইটো দেখা নাই বা মোৰ নিজে দেখা নাই, আমাৰ তাতো লগাইছে স্মাৰ্ট মিটাৰ, মোৰ ঘৰতো লগাইছে, কিন্তু মইতো ডিফাৰেঞ্চটো পোৱা নাই। এতিয়া বিভিন্ন মানুহে এটা ইছ্যু এটা কৰিছে বা তাৰ কি মই কিমানখিনি ৰিজাল্ট ওলাই মই গম নাপাওঁ, কাৰণ এমাহৰ কাৰণে এতিয়া টেষ্টিঙত আছে, এইটো পিছলৈ গম পোৱা যাব। বাকী যিখিনি কথা আপুনি ক'লে যে মিয়া শব্দটো যিটো কথা ক'লে, তেখেতৰ আকৌ বিধানসভাত আকৌ সেইটোও কৈছে যে মই এই শব্দটো নকওঁ বুলি কৈছে, পৰৱৰ্তী দুদিনমান পিছততো আকৌ তেওঁ সেইটোও কৈছে কথাষাৰ। ইলেকশ্যনৰ কাৰণে সেই কথাষাৰ নাই, সেইটো বিধানসভাতে কৈছিলে, তো বিধানসভাত দুটাই কথাই কৈছে, বিধানসভাত দুটাই কথাই কৈছে তেখেতে। গতিকে সেইটো তেওঁ কি প্ৰসংগত ক'লে সেইটো এতিয়া সকলোৱে জানে, আপোনালোকেও জানে বা তেখেতেও জানে, আৰু তেখেতে এইটোও ক'লে যে পৰৱৰ্তী সময়ত সেই শব্দটো ব্যৱহাৰ নকৰোঁ বুলিও ক'লে তেখেতে। বিধানসভাৰ মজিয়াৰ কথাবোৰ ৰেকৰ্ডিং হৈ থাকে, বাকী কথাবোৰ ৰেকৰ্ডিং নাথাকে। বাকী মিডিয়াৰ আপুনি কথা এডিট কৰিব পাৰে, বিধানসভাৰ কথাখিনি এডিট কৰিব নোৱাৰে, দাড়ি কমা স্পষ্ট ৰূপত তাত লিখা থাকে। তেখেতে এবাৰ কৈছে সেইটো শব্দ কৈছে, পৰৱৰ্তী সময়ত সেইটো শব্দ নকওঁ বুলি কৈছে। মানে জিতু গোস্বামীৰ সামগ্ৰীৰ সমষ্টিৰ যি পুলিচ প্ৰশাসন আছে, জিতু গোস্বামীৰ কথাটো আৰু ৰকিবুল হুছেইনে তাক লৈ পেলাই নগাঁও সদৰ থানাত গোচৰ ৰুজু কৰিছে। মই এতিয়াও সেইটো ভাষ্যটো পোৱা নাই নিশ্চিতভাৱে। আমি এটা কথা সকলোৱে জানো যে গৃহ বিভাগৰ যিহেতু আছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, গতিকে গৃহ বিভাগ এতিয়া পঞ্চায়তৰ বিভাগৰ, এতিয়া মই পঞ্চায়তৰ মন্ত্ৰী, মোৰ কথাত এতিয়া বিডিঅ'সকলে বিভিন্ন ধৰণৰ যিখিনি অফিচিয়েল গাইডলাইন, মই কথা ক'লেওতো নহ'ব, অফিচিয়েল গাইডলাইনৰ আধাৰত ক'ব লাগিব। গতিকে প্ৰত্যেকগৰাকী মন্ত্ৰীৰ লগত প্ৰত্যেকগৰাকী বিভাগৰ কথা জড়িত হৈ পৰে, আৰু হোম বিভাগ বুলি ক'লে মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰীৰ কথা জড়িত হ'ব, গতিকে কোনো ব্যক্তিৰ কথাত চৰকাৰৰ বিষয়ে উঠা বহা নকৰে, সেইটো স্পষ্ট কথা। এতিয়া দেখিবলৈ পোৱা চৰ্চা আছে ট্ৰেডিং ব্যৱস্থাটো সমগ্ৰ অসমতে এটা প্ৰবঞ্চনা এটা। মই এই বিষয়টো মই মানে পেপাৰত বা সংবাদ মাধ্যমত মানে দেখিছোঁ, কিন্তু এই বিষয়টো মই এতিয়াও সোমাব পৰা নাই। কাৰণ কিয় এই কেনেকৈনো অনলাইন ট্ৰেডিং হয়, কাৰণ আমিতো ইমান দিন এই অনলাইন ট্ৰেডিঙত আমিতো মানে সোমোৱা নাই, দেখাও নাই, প্ৰেক্টিছো হোৱা নাই। আগে পিছে বিভিন্ন চিট ফাণ্ড আছিলে বিভিন্ন ধৰণৰ, সেইবোৰ দেখিছিলোঁ, কিন্তু এই অনলাইন ট্ৰেডিং কি এতিয়াহে নতুনকৈ শুনি আছোঁ। মই ট্ৰেডিং জানো বা ব্যৱসায় জানো, অনলাইন ট্ৰেডিং এই বিষয়টো মোৰ এতিয়াও মানে পূৰা ধাৰণাটো হোৱা নাই বা সোমাব খোজাও নাই। কাৰণ ভুলতে যদি কিবা কাৰণত যদি তাৰ ভিতৰত সোমাই পৰোঁ, তেতিয়াহ'লে আকৌ মানে আজি নহয় 5 বছৰ পিছত পুনৰ হ'ব পাৰে এই অনলাইন ট্ৰেডিং। গতিকে নিশ্চিত ওপৰত আইনৰ গণ্ডিত যি ব্যৱস্থা ল'ব লগা আছে নিশ্চিত ওপৰত ল'ব, আৰু চৰকাৰে এই বিষয় লৈ পেলাই ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে যিসকলে এই বিষয়ত জড়িত আছে প্ৰত্যেককে এটা আগন্তুক দিনত অসমত বহু পইচা ঘূৰি আহিব, যিবোৰ পইচা গুচি গৈছিলে অসমৰ পৰা সেইবোৰ অসমত পুনৰ ঘূৰি আহিব বুলি মই দৃঢ় বিশ্বাসী। মূল্য বৃদ্ধি লৈ পেলাই ক'বলগীয়া একোৱে নাই, কাৰণ মই নিজে ঘৰত গালি খাওঁ, সপ্তাহত 2 দিনমান ঘৰত মই নিজে গালি খাওঁ, আৰু গালি খালেও উপায় নাই। এতিয়া ঘৰৰ মানুহৰ এতিয়া মানে নুবুজে, কিন্তু ঘৰৰ মানুহক এইটোৱে বুজাইছোঁ যে মূল্যবৃদ্ধি অকল অসমতে হোৱা নাই, সমগ্ৰ ভাৰতবৰ্ষতে হৈছে, সমগ্ৰ বিশ্বত হৈছে। কিন্তু সমগ্ৰ ভাৰতবৰ্ষৰ আমাৰ 55খন আমাৰ 56খন আমাৰ নগৰ আছে, আৰু আপোনালোকে সন্ধিয়া 6 বজাত দেখিব মিনিষ্ট্ৰি অফ কনজিউমাৰ এফেয়াৰ্ছে এখন তালিকা উলিয়ায় 56খন নগৰৰ সামগ্ৰীৰ দাম কিমান, খুচুৰানো কিমান, পাইকাৰী কিমান, সদায়
আমাৰ নেশ্যনেল ইনফৰ্মেটিক চেণ্টাৰত অনলাইনত গ'লে আপোনালোকে সদায় সেই তালিকাখন পাব। সেই তালিকাখন যদি আপোনালোকে চেক কৰি চায় তেতিয়া দেখিব যে গুৱাহাটী বজাৰত বা নগাঁও বজাৰত অন্য বহু ভাৰতবৰ্ষৰ নগৰতকৈ এতিয়াও বহু কম হৈ আছে। কিন্তু মই সেইবুলি এইটো কোৱা নাই যে আমাৰ ইয়াতে দাম বৃদ্ধি হোৱা নাই, দাম বৃদ্ধি হৈছে, কিন্তু দাম বৃদ্ধিটো হৈছে সমগ্ৰ ভাৰতবৰ্ষতে। কিন্তু এইটো লৈ পেলাই দেশৰ প্ৰধানমন্ত্ৰীও উদ্বিগ্ন, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও উদ্বিগ্ন, আৰু মইতো এই বিভাগৰ মন্ত্ৰী হিচাপে উদ্বিগ্ন হ'মেই। তাতে আকৌ মই ঘৰৰো গালি খাওঁ সপ্তাহত দুবাৰকৈ, যেতিয়া মানে কিনি আনে। কেতিয়াবা আকৌ এনেও গালি খাওঁ, পাচলি কিনিবলৈ যায় ঘৰৰ পৰা আহি মোক গালিটো পাৰে। আৰু মইতো পাচলি বিভাগৰ মন্ত্ৰীও নহয়, মই বা সেইটো ফুড এণ্ড চিভিল চাৰ্ভিচ বিভাগত নপৰে আকৌ। মই আকৌ ঘৈণীক কওঁ বা ল'ৰা ছোৱালীক কওঁ যে কৰি খা, ঘৰত কৰি খা। আজি একো নাই কাৰণে ঘৰতে মই বকফুল ছিঙিছোঁ, ছিঙি পেলাই আহোঁতে মই বৰা খাই পেলাই আহিছোঁ। এই ভাতকেৰেলা জিকা মই নিজে ঘৰতে কৰিছোঁ, সেইকাৰণে যে গালিৰ পৰা যে ৰক্ষা পাওঁ। যেহেতু আপুনি কৈছে গালি খাই বুলি, আন এটা প্ৰশ্ন, যিহেতু সুৰাৰ দাম কমাই আনিছে, কিন্তু খাদ্য সামগ্ৰীৰ দাম এতিয়াও কমাব পৰা নাই, এই ক্ষেত্ৰত গালি পাৰে নেকি? যে কথাটো জানি থাকে যে পেপাৰ পত্ৰই পায় বা নিউজত পায়, মানে কিহৰ দাম কমিছে? যে সুৰাৰ দামটো কমিছে, তেতিয়া গালি নাপায় নে ঘৰত যে সুৰাৰ দাম কমিছে, খাদ্যৰ দাম কিয় কমাব? সুৰাৰ দাম বাঢ়িলেও গম নাপাওঁ, মই কমিলেও গম নাপাওঁ। বাইদেৱে কেনেকুৱা অনুভৱ? বাইদেউ ময়ে গম নাপাওঁ, যিহেতু বাইদেউ কেনেকৈ গম পাব? কাৰণ বাইদেউ সুৰাৰ দোকানততো যোৱাই নাই, গতিকে বাঢ়িলেও গম নাপাওঁ, আমি কমিলেও গম নাপাওঁ এইটো।